আৰু এতিয়া আমখিনি ধুই লৈ এতিয়া মানে বাকলিখিনি গুচাব লাগিব আৰু এইফালে জলকীয়া নিমখ চৌদা খাৰ আৰু অলপমান জ্বলা গুড়ি লৈছোঁ আৰু ফাইনেলি এয়া চাওক আমাৰ মানে আমৰ বাকলিখিনি গুচাই এয়া ৰেডি হৈ গ'ল। হে গাইছ, স্বাগতম টু জিতু শ্যাম ব্লগছ। যিহেতু গৰমৰ দিন পৰি আছে তো সকলোৱে জানে আৰু এতিয়া চলি আছে আম খোৱা ছিজন, তো ভাবিছোঁ আজি আম খাম আৰু আপোনালোককো এটা ধুনীয়া ব্লগ এটা বনাই দিওঁ বুলি ভাবিছোঁ। তো এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, কাৰণ আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে আৰু আপোনালোকক আম খুৱাম, চাই থাকক দে আৰু এতিয়া আম আনিবৰ কাৰণে বেলেগ জেগাত যাব নালাগে, কাৰণ আমাৰ ইয়াতে ঘৰৰ চোতালতে একডাল আছে বম ডাঙৰ আমৰ গাছ। আৰু এইবাৰ মানে অলপ কমকৈ লাগিছে আম, কাৰণ এইফালে একডাল ঠানি আছিলে, তো সেই ঠানিডাল কাটি দিছে, কাৰণ তাতে মানে আমবিলাক এই টিঙত পৰি পৰি মানে এই টিংবিলাক গোটেই ফুটা ফুটা হৈ গৈছিল। তো সেইটো কাৰণে মানে আমৰ ঠেনিটো কাটি দিছে। তো এইফালে এনেই দুটামান লাগিছে, তো আপোনালোকক অলপমান জুম কৰি দেখুৱাই দিছোঁ। তো এয়া চাওক এইকেইটা, ইয়াতে মাত্ৰ 3টা না 4টা মানহে আছে, কাৰণ যিয়ে নহওক ইয়াৰে যদি দুটা আমো পাৰোঁ, এই ডাঙৰ ডাঙৰ পাৰিলে দেখুৱাই দিম আপোনালোকক। তো এইকেইটা পাৰি লওঁ আৰু এইফালে আছে মোৰ বন্ধু, তো ইয়াকে পাৰিব দিওঁ। তো এই আমকেইটা পাৰিব লাগে, জলদি খাব লাগে, মানে জিভা মানে ৰখি আছে একদম, মানে পুৰা খাওঁ খাওঁ লাগি আছে। रहा नहीं जाता तड़प ही ऐसी है ना তো এইকেইটা মানে জলদি জলদি পাৰিব লাগে। তো এইকেইটা পাৰি দিছোঁ, দুটা পাৰিলে হ'ব, বেছি পাৰিব নালাগে, দুটা দুটা। অঁ এই চাদৰ দুটা পাৰি দিয়া, এইটা। তো গাইছ এয়া দেখিলে, এইটো এটা পাৰিলে আৰু এটা পাৰি দিয়া, আৰু এটা। এই গাত পৰি যাব, লাহে লাহে, ইমান স্পীড কৰিব নালাগে, লাহে দে মাৰ। তো এইটোও পৰি গ'ল। আৰু মানে আমাৰ আমবিলাক মানে পাৰিলে মানে থেঠেলা হৈ যায়, কাৰণ এইটো একদম কোমল আম আৰু বহুত টেঙা। তো চাই থাকক। A few moments later. তো এতিয়া আম পাৰা হ'ল আৰু এতিয়া মানে কলপাত কাটিব লাগে, কাৰণ আম যদি কলপাতত নাখাওঁ একদম সোৱাদে নালাগে, আৰু পাতত খালেহে বেছি সোৱাদ লাগে। সেইটো কাৰণে কলপাত এখন কাটি লওঁ। তো এইখন সৰু একডাল কল পুলি আছে, তো ইয়াৰে পাতখন কাটি দিওঁ। তো এইখন কাটি ল'লোঁ আৰু এতিয়া এইখন ধুনীয়াকৈ ধুই কেনে কাটি কেনে দেখুৱাই আছোঁ। আৰু এতিয়া আমখিনি ধুনীয়াকৈ ধুই দাই লৈ লৈছোঁ আৰু এতিয়া ইয়াতে বহিম বুলি ভাবিছোঁ। ইয়াতে বহিবৰ কাৰণে বস্তা এখন পাৰি লৈছোঁ আৰু এতিয়া আমখিনি ধুই লৈ এতিয়া মানে বাকলিখিনি গুচাব লাগিব। আৰু এইফালে জলকীয়া নিমখ চৌদা খাৰ আৰু অলপমান জ্বলা গুড়ি লৈছোঁ, যাতে অলপ মানে জলকীয়া হয়। আৰু এতিয়া আমৰ বাকলিখিনি গুচাই লওঁ আৰু ফাইনেলি এয়া চাওক আমাৰ মানে আমৰ বাকলিখিনি গুচাই এয়া ৰেডি হৈ গ'ল। আৰু এতিয়া মানে এক পিচ খাই চাওঁ বুলি ভাবিলোঁ, আৰু প্ৰথমতে এক পিচ খাই চাওঁ আৰু আপোনালোকক এয়া খুৱাই দিছোঁ আৰু মই খাই চাওঁ। মানে চৌদাখাৰ নিমখ নিদিয়াকৈ একেবাৰে খাবই নোৱাৰি, কাৰণ ইমানেই টেঙা মানে দাঁতবিলাক একদম টেংচি হৈ যায়। তো এতিয়া এইখিনি বোলো ধুনীয়াকৈ মানে সানি শুনি লৈ লওঁ। তো এতিয়া প্ৰথমতে নিমখখিনি দি লওঁ। এতিয়া এক পিচ খাই চাওঁ কেনেকুৱা হৈছে।
মজা মজা। আৰু ফাইনেলি আমাৰ আমখিনি খানা ৰেডি হৈ গ'ল, কিন্তু ঘৰত মাও নাই দেউতাও নাই, আৰু দেউতা মানে কামত গৈছে আৰু মা মানে জেঠীহঁতৰ তাত গৈছে। তো দেউতাই আম খাই বহুত ভাল পায়, সেইটো কাৰণে দেউতাৰ কাৰণে অলপমান আম থৈ দিয়ক। তো ইয়াৰ পৰা মানে বাতি এটা লৈ লওঁ, আৰু এইটো বাতিতে মানে দেউতাৰ কাৰণে অলপমান আম থৈ দিওঁ, কাৰণ দেউতা খাই বহুত ভাল পায়। তো ইয়াৰ পৰা মানে অলপমান আম থৈ দিওঁ। তো ইমানখিনিতে থ'লে হ'ব, আৰু বন্ধু আৰু মই এইখিনিতে খাওঁ। তো এতিয়া এইখিনি ধুনীয়াকৈ ঢাকি মেলি থৈ দিওঁ, তাৰপিছত খাম আৰু আপোনালোকক খুৱাম। আৰু গাইছ, আৰু মানে এটা কথা শুনিছোঁ, গৰমৰ দিনততো মানুহৰ এনেও টোপনি নাহে গৰমৰ কাৰণে। মানে কিছুমান মানুহৰ পৰা শুনিছোঁ যে টোপনি নাহিলে বোলে আম খাব লাগে, আৰু আম খালে বোলে ৰাতি ধুনীয়াকৈ টোপনি আহে। তো এইটো কথা সঁচা নে মিছা মই বাৰু ভালকৈ নাজানো। তো আপোনালোকৰ যদি কোনোবাই জানে প্লিজ কমেণ্ট কৰি জনাই দিবচোন যদি হয়। তো এতিয়া আমখিনি তো খাবলৈ বেয়া লাগিছে, কাৰণ আপোনালোকেতো ভিডিঅ'টো চালে আপোনালোকৰ খাবলৈ মন গৈছে চাগে। তো ওচৰত থকা হ'লে খাবলৈ দিলোঁ হয়, কিন্তু এতিয়া উপায়টো নাই, কেমেৰাটো দি সোমাই দিলেওতো খাব নোৱাৰি। তো যিয়ে নহওক, প্ৰথমতে আপোনালোকক অলপমান খুৱাই দি দিছোঁ, আৰু এতিয়া ময়ো খাওঁ। ক্লিয়াৰ চাওক, মানে এনেকুৱা টেষ্টি লাগিছে, একদম ক্লিয়াৰ কৰি দিলোঁ। ই মানে বেছি খাব নোৱাৰিলে আৰু ইয়াতে বহি গ'ল। জ্বলা কেনে পূৰা মানে জলকীয়া একদম আৰু সাংঘাতিক মাৰাত্মক জলকীয়া হৈছে, খায়ো ভাল লাগিছে। তো এতিয়া এইবিলাক জ্বলাবিলাক ধুই লওঁ, নহ'লে একদম বম ফাটি যাব। তো আম খাই মুখ হাত ধুলোঁ, কিন্তু মুখত যিটো জ্বলা সেই জ্বলাটো মানে এতিয়ালৈকে যোৱাই নাই, এতিয়াও মানে জ্বলা ধৰিয়ে আছে। তো দে আৰু যিয়ে নহওক, আৰু মানে যেতিয়া যি ছিজনত যি খাব লাগে সেইটো খাবই লাগে, নহ'লে পিছত আফচোচ ৰৈ যায়। তো এতিয়া আমৰ ছিজন চলি আছিল, তো আম খালোঁ, আপোনালোককো খুৱালোঁ দেখুৱালোঁ, কিন্তু এতিয়া মোৰ পেটটোৱে কিবা গোলমাল কৰিব ধৰিছে। দে আৰু কি ক'ম আৰু সেইটো কাৰণে এতিয়া মানে ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাব, আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু চেনেলটো নটিফিকেশ্যনটো দবাই দিব, যাতে মই নতুন নতুন ধামাকা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে। আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু কি ক'ম আৰু দে আৰু বাই বাই।